মহেশ্বরী যুব সংগঠন দেৰগাঁও শাখাৰ দেৰগাঁও মাৰোৱাৰী সমাজৰ সহযোগতেই ৰক্তদান শিবিৰ সম্পন্ন কৰা হয়। ৰক্তদান এক মহান দান। এই মহান আদৰ্শ আগত ৰাখি দেৰগাঁও মহেশ্বৰী সমাজে বিগত বহু বছৰ ধৰি ৰক্তদান শিবিৰৰ আয়োজন কৰি আহিছে। পূৰ্বৰ দৰে এই বছৰো দেৰগাঁও মাৰোৱাৰী ধৰ্মশালাত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত দেৰগাঁও সমাজ জীৱনৰ লগত জড়িত থকা ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁলোকৰ ৰক্তদান কৰি সমাজক এক আদৰ্শ দেখাবলৈ প্ৰয়াস কৰে। মহেশ্বৰী সমাজৰ এই কাৰ্যক দেৰগাঁও সচেতন নহলে শলাগ লয়। মহেশ্বৰী যুৱ সংগঠন দেৰগাঁও শাখা আৰু দেৰগাঁও মাৰোৱাৰী সমাজৰ সহযোগত এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। দেৰগাঁও মহেশ্বৰী সমাজে প্ৰতি বছৰে ৰক্তদানৰ শিবিৰ আয়োজন কৰি আহিছে আৰু মহেশ্বৰী সমাজৰ এই যে ৰক্তদান মহান দান এই আদৰ্শলৈ তেওঁলোকে যে দেৰগাঁও সমাজত আগবাঢ়িছে সঁচাকৈ শলাগিবলগীয়া। আৰু মই দেৰগাঁওবাসী ৰাইজ হৈ মহেশ্বৰী সমাজক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে সংগ্ৰহ কৰা ৰক্তদানে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে আৰু এনে মহান কাৰ্যক প্ৰতি বছৰে কৰি তাৰ বাবে মই বিশেষকৈ এই নেতৃত্বৰ অনিল কাব্ৰা এই অনিল কাব্ৰাক ধন্যবাদ জনাইছোঁ। গোটেই দেৰগাঁৱৰ যিকোনো মহেশ্বৰী সমাজক লগত লৈ আৰু দেৰগাঁৱৰ সমাজ ব্যৱস্থাৰ থকা সকলো ব্যক্তিক লগত লৈ এই কাৰ্যসূচী আৰম্ভ কৰি আহিছে। তাৰ বাবে মই অনিল কাব্ৰাকে আদি কৰি শচীন আগৰৱালাকে আদি কৰি শ্ৰীকান্ত কাব্ৰাকে আৰম্ভ কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা মহান কাম প্ৰতি বছৰে কৰি যাওঁ। সমাজৰ প্ৰথম এজন সভাপতি দেৰগাঁও যুৱ সংগঠনৰ প্ৰথম সভাপতি আৰু সভাৰো প্ৰথম সভাপতি। মোৰ দেউতাৰ দিনৰ পৰা এই কামটো চলি আছে আৰু আমি সমাজক উঠিপতিভাৱে আমি সমাজক সেৱাটো জনাই আছো আৰু জনাই থাকিম। আপোনাৰ দিনতে আৰম্ভ হোৱা কামটো আজিও আপোনাৰ নতুন চামে কৰি আছে, আপোনাৰ কেনে লাগিছে? নতুন চামে কৰি আছে, ভাল লাগিছে। এইটোকে চাই পেলাই যে যুৱ সংগঠনৰ ল'ৰাবিলাকে উঠি পৰি কামবিলাক কৰি আছে। ভৱিষ্যত দিনত যি চাম উঠি আহে তেওঁলোকেও এইটো অভিনয় লৈ পেলাই কামটো কৰি থাকে যাতে। মাজে আজি ব্লাড দানৰ কাৰ্যসূচী লৈছে, আপোনাক মহিলা সমিতিও লগতে সদায় সংযোগ কৰি আহিছে, আপুনি কি ক'ব? আজি আমার युवा संगठन महेश्वरी सभा महेश्वरी महिला संगठनों का ब्लड शिविर कैंप करा होइसे और प्रत्येक बছর एटू कैंप करा होइसे। रक्तदान महादान হয় और আজি আমার লেডিজ সবেই হতে ব্লাড দিবলে আগবাঢ়িছে।